আজি ৰাতিপুৱা লৈ ল'লোঁ ৰঙা চাহ, এয়া বিস্কুট লৈ লৈছোঁ চাহৰ লগত খাবলৈ। চাহ খাই ৰাতিপুৱা এয়া আমি সকলো বহি চাহ পানী খাই আছোঁ। এয়া হৈছে চয়াবিন। চাহ খাই মেলি আৰু এতিয়া চব্জি বনাব লৈছোঁ। চয়াবিনখিনি অকণমান সময়ৰ কাৰণে ভিজাই থৈ দিম। আৰু ইফালে দেখিছনে ইমান গৰম হৈছে, কেনেকুৱা ৰ'দ দিছে, ওলাব নোৱাৰি বাহিৰত, দেখিছনে। তাৰপিছত ইফালে ল'লোঁ দাংবডি কেইটামান, আলু দুটা লৈ ল'লোঁ ভাজি বনাবলৈ। এয়া কাটি মেলি হৈ গ'ল ধুনীয়াকৈ। এইফালে দেখিছনে জুইকুৰা ইমান ধুনীয়াকৈ জ্বলি আছে। ইয়াতে মই এতিয়া ভাজিখিনি ভাজি দিম। গোটেইখিনি লৈ লৈছোঁ ওচৰতে, তেল, নিমখ, হালধি, চয়াবিনখিনি আগে ভাজি লৈছোঁ। ঘূৰিয়াকৈ ভাজি ল'ম, তাৰপিছত ওলাই থৈ দিম। হৈছে আৰু ইয়াত লাহে লাহেকৈ ৰঙা হৈ গৈছে। এফালে ওলাই থৈ দিলোঁ, তাৰপিছত আকৌ তেল দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া ভাজিখিনি ভাজি দিম। ইয়াতে তেজপাত দিলোঁ, জিৰা গুটি কেইটামান দিলোঁ। এনেকৈ লৰাই দিছোঁ। তাৰপিছত এয়া আলু, বুট, দাংবডিখিনি ভাজি দিলোঁ। নিমখ, হালধি দি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিলোঁ। ঢাকি দিলোঁ ঢাকনিৰে। এইফালে লৈছোঁ আকৌ ভেন্দি। এয়া ভাজিখিনি লাহে লাহে সিজিছে আৰু। সিজিলে আৰু এক ঢাকনমান দিলে মানে ধুনীয়াকৈ সিজি যাব। এয়া চয়াবিনখিনি, ভাজিখিনি, আলুখিনি গোটেইখিনি সিজাৰ পিছত মই চয়াবিনখিনি ঢালি দিলোঁ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু ধুনীয়াকৈ সিজি গ'ল। তাৰপিছত মই এয়া ভেন্দিখিনি কাটি ল'লোঁ সৰুকৈ। এয়া মই টেঙা জোল বনাম ভেন্দি। ইয়াতে পানী গৰম কৰি লৈছোঁ। এয়া পানীখিনি গৰম হৈ গৈছে। ইয়াতে মই ভেন্দিখিনি দি দিম। তাৰপিছত ঢাকনি মাৰি দিলোঁ। তাৰপিছত এয়া ইফালে ঘৰৰ পথাৰতে মাছ কেইটামান ধৰিছিলে, দনিকণা সৰু। তাৰপিছত মই ইয়াত হালধি পাত, মছলা, জলকীয়া, হালধি, নিমখ দি গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া হৈছে হালধি পাত। ইয়াত পাততে মই
ধুনীয়াকৈ পাতত দি জুইৰ শেকত দিম, জুই আঙঠাত। সৰু সৰু মাছ এয়া পাতত দি ল'লোঁ ধুনীয়াকৈ। ইয়াতে গোটেইখিনি দি ল'ব। তাৰপিছত ইয়াত পাতত মই ধুনীয়াকৈ মেৰুৱাই লৈছোঁ। তাৰপিছত পাতটো বান্ধি দিছে তাৰৰ লগত। এয়া ভেন্দিখিনি সিজিছে আৰু লাহে লাহেকৈ। ফাইনেলি এতিয়া ভেন্দিখিনি সিজি গ'ল। এয়া ধুনীয়াকৈ সিজিলে। এতিয়া ভেন্দিখিনি সিজাৰ পিছত মই এইফালে দিম টেঙামৰা। এয়া হৈছে টেঙামৰা পাতখিনি ধুই মেলি কাটি থৈ দিছোঁ, কাটি লৈছোঁ। এতিয়া এইখিনি দিম। ভেন্দি সিজাৰ পিছত মই দি দিলোঁ ইয়াতে। এতিয়া টেঙাখিনি দিয়াৰ পিছত মই এইটো এবাৰ উতলিব দিম। তাৰপিছত হৈ গ'ল আৰু নমাব পাৰিব। এয়া মই মাছখিনি টোপোলা বান্ধিলোঁ হালধি পাতত। মই এয়া জুইৰ আঙঠাত বান্ধি এতিয়া জুইৰ আঙঠাত দি দিম ইয়াতে। এনেকৈ দি দিলোঁ, সিজিবলৈ দিম। বহুত ভাল লাগে এনেকৈ পাতত দি সৰু সৰু মাছখিনি খাবলৈ। ভাজিলে গুৰিহে হৈ যায়, সেইবাবে ভাবিলোঁ পাততে দি চাটনি খাম এনেকৈয়ে। এয়া মোৰ মাছ শেকত দি এয়া সিজিছে আৰু লাহে লাহেকৈ পাতখিনি ওপৰৰখিনি জ্বলি গৈছে। লুটিয়াই দিছোঁগৈ এনেকৈ। লুটিয়াই দিছোঁ। ইয়াত পাতখিনি ওপৰৰখিনি জ্বলি গৈছে। ফাইনেলি সিজি গ'ল। এয়া হৈ গ'ল। সিজিলে আৰু ওলাই দিলোঁ জুইৰ পৰা। এয়া দেখিছনে ইমান ধুনীয়াকৈ সিজিছে নহয় মাছখিনি, এটাও গুৰি হোৱা নাই। গোটেই জলকীয়া, নিমখ, হালধি পাত গোটেইখিনি দি মিক্স কৰি লৈছোঁ আগতে। এতিয়া মই সৰু বাটি এখনত ওলালোঁ। ইয়াতে মই এতিয়া তেল অকণমান দি দিম আৰু মিঠাতেল, কেঁচা মিঠাতেল অকণমান দি কেঁচা তেল অকণমান ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু সেনেকৈয়ে খাব পাৰি। ইয়াত দেখিছনে হালধীয়া পাত ন? এয়া খাবলৈ হৈ গ'ল। এয়া মাছৰ শেক দিয়া মাছ জুইত আৰু এইটো ভাজি। তাৰপিছত টমেটো টেঙা জোল এনেকৈয়ে খাবলৈ হ'ল। এনেকৈয়ে খাবলৈ হ'ল আৰু আমি গোটেইখিনি খাবলৈ বহিছোঁ। এয়া মা দেউতাহঁতে খাই আছে, আমিও খাব লৈছোঁ। আজিলৈ ইমানতে, বাই। আকৌ পিছত লগ পাম।